যোৱা 14 ছেপ্টেম্বৰ 2024 কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সচিব গোবিন্দ মোহন ডাঙৰীয়াৰ অধ্যক্ষতাত নতুন দিল্লীত গৃহ মন্ত্ৰালয়ত বিটিআৰ শান্তি চুক্তিৰ আখৰে আখৰে ৰূপায়ণৰ ক্ষেত্ৰত যিবিলাক আধৰুৱা হৈ আছে এই ক্ষেত্ৰত বিতংভাৱে আলোচনা হৈছিল আৰু যোৱা 21 ছেপ্টেম্বৰত 2024 অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত দিছপুৰ লোক কল্যাণ ভৱনত আলোচনাত মিলিত হৈছিল আৰু এই আলোচনাত যিবিলাক বিষয়সমূহ প্ৰায়োৰিটি বেচিছত মানে সিদ্ধান্ত হৈছিল যে 60খন গাঁও অন্তৰ্ভুক্ত কৰা হ'ল আৰু অধিক গাঁও অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াৰ পিছত ফৰেষ্ট ৰাইট এগৰ অধীনত মানে বনভূমি মানে পট্টা দিব লাগে বন অধিকাৰ আইনত। ইয়াৰ পিছত বড়ো কছাৰী কাউন্সিলৰ যিখিনি গাঁওসমূহ নটিফিকেশ্যন কৰিব লাগে, সমষ্টি নিৰ্ধাৰণ কৰিব লাগে, তাত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে আৰু লগতে কাৰ্বি আংলঙৰ যি বিষয় ST হিল সেই বিষয়টো লৈ বৰ্তমান সংসদ চলি আছে, পাৰ্লিমেণ্ট শীতকালীন অধিৱেশন সেইটো আনিব লাগে। লগতে আমাৰ দাবী আছিল যে 125th এমেণ্ডমেণ্ট যি মানে দ্বাৰা এই একৰ্ডখনৰ যি মূল এটা বিষয় আছিল সেই বিষয়টো লৈ পাৰ্লিমেণ্টত পাছ কৰিব লাগে আৰু লগতে স্কুল প্ৰভিন্সিয়েলাইজেশ্যন, শ্বহীদ পৰিয়ালক মানে এক্সগ্ৰেচিয়া প্ৰদান কৰা, ৰিহেবিলিটেশ্যন মানে ফাইনেল এটা ষ্টেজ এটা বাকী আছে সেইটো সমাপ্ত কৰিব লাগে। জেলত থকা NDP নেতা আৰু কেডাৰসকলক মানে মুকলি আকাশলৈ আনিব লাগে আৰু যিখিনি কেছসমূহ আছে অতি সোনকালে সেইবিলাক নিষ্পত্তি কৰি পেলাই উইথড্ৰ কৰিব লাগে। তো এই গোটেই বিষয়সমূহৰ ওপৰত নতুন দিল্লীত আলোচনা হৈছিল, দিছপুৰত আলোচনা হৈছিল। সেইখিনি ক্ষিপ্ৰতাৰে আগবঢ়াই নিবৰ কাৰণে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰ আজি আমি এপচৰি কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা দাবী জনাইছোঁ, আহ্বান জনাইছোঁ।